সাপতৰাম ৰাঙাপানীৰ পৰা কাহিয়াৰটাৰী সংযোগী পথৰ দুৰৱস্থা। ঠিকাদাৰৰ ময়মতালিত জীয়াতু ভুগিবলগীয়া হৈছে ৰঙাপানী কাহিয়াৰটাৰী অঞ্চলৰ জনসাধাৰণে। লোক নিৰ্মাণ বিভাগৰ বিলাচীপাৰা উপসংমণ্ডলৰ অধীনস্থ সাপতগ্ৰাম ৰাঙাপানীৰ পৰা কাহিয়াৰটাৰী সংযোগী পথছোৱা পকীকৰণৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 2 কিলোমিটাৰ পথছোৱা পকীকৰণৰ বাবে চৰকাৰে মঞ্জুৰি দিছিল 1,69,00,000 টকা। কামৰ ঠিকা লাভ কৰে পশ্চিম বিলাসীপাৰা বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ তথা নম্ৰতা বৰাৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা আনায়াতুল ৱাদুদে। ঠিকাদাৰ ৱাদুদে বিভাগীয় কনিষ্ঠ অভিযন্তা নুৰ ইছলামৰ সহযোগত 2 কিলোমিটাৰ পথটোৰ আধা কাম কৰি বাকী থকা আবণ্টিত ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত নামি পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলত পথটোৱে নিতৌ যাতায়াত কৰি অহা স্কুলৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগত সৰ্বসাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। উচিত তদন্তৰ মৰ্মে ঠিকাদাৰ ৱাদুদ আৰু বিভাগীয় অভিযন্তাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে। সাপতগ্ৰামৰ পৰা মোৰ নাম মহিবুল হক। মই এইখন গাঁৱৰে বাসিন্দা। গাঁওখনৰ নাম হৈছে ৰাঙাপানী পাৰ্ট 2, ধুবুৰী জিলাৰ অন্তৰ্গত সাপতগ্ৰাম অঞ্চলৰ অন্তৰ্গত ৰাঙাপানী পাৰ্ট 2 গাঁও। এই গাঁওখন ৰাঙাপানী পাৰ্ট 2ৰ পৰা আৰম্ভ হৈ কাশীৰটাৰীলৈকে গৈছে। এইটো তোমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট আৰু BTAD সংযোগী ৰাস্তা হয়। ৰাস্তাটো 1,69,00,000 টকীয়া কাম। কিমানখিনি ৰাস্তা কৰিছে আৰু কিমান কৰি কৰা নাই আৰু কিমান কিলোমিটাৰ ৰাস্তাটো এইটো জনাব। ৰাস্তাটো 2 কিলোমিটাৰ 200 আৰু মিডলৰ কামখিনি সম্পূৰ্ণ হৈছে। 1 কিলোমিটাৰ মান পকা হৈছে আৰু বাকীখিনি এনে পৰি আছে। ঠিকাদাৰ আমাৰ ধুবুৰী জিলাৰ MLA হাফিজ বছিৰ আহমেদ কাছিমিৰ ল'ৰা এনায়াতুল্লাহ ৱাদুদ। এতিয়া চৰকাৰক কি জনাব? এতিয়া চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ, আমাক কামটো সোনকালে কৰি দিব লাগে, পকা কৰি দিব লাগে। ৰাস্তাটো আমাৰ বহুত অসুবিধা হৈছে ৰাস্তাটোৰ কাৰণে। আমি দেখিবলৈ পাইছোঁ যিটো ৰাস্তা 2 কিলোমিটাৰ 200 আধা কাম কৰিছে, আধা কৰা নাই। এই কিমান দিনৰ পৰা এনেকুৱা হৈ আছে কামখিনি? এইটো 7 মাহ 8 মাহ মান হ'ল আনুমানিক, আৰু ইমান দিনৰ পৰা এনে পৰি আছে, কামখিনি সম্পূৰ্ণ হোৱা নাই। এই ৰাস্তাটো এইটো BTCত সংযোগী ৰাস্তা হয় নেকি? হয়। বিলাসীপাৰা গড়কাপ্তানি বিভাগৰ অন্তৰ্গত সাপতগ্ৰাম ৰাঙাপানীৰ পৰা কাশীৰটাৰীলৈ যোৱা মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত চৰকাৰে 1,70,00,000 টকাৰো অধিক ধন মুকলি কৰি দিছে 22-23 চনত 2 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে। কিন্তু ঠিকাদাৰ ইঞ্জিনিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষই মিলি 1 কিলোমিটাৰ ৰাস্তা নিম্নমানৰ কৰিছে আৰু 8-9 মাহৰ পৰা 1 কিলোমিটাৰ ৰাস্তা জৰাজীৰ্ণ হৈ আছে। এই জৰাজীৰ্ণ পথৰে ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণ অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ৰাঙাপানীৰ পৰা কাশীৰটাৰীলৈ যোৱা যিটো মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত ধন মুকলি কৰি দিছে, এইটো কামৰ তদন্ত হ'ব লাগে। তদন্ত কৰি এই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ যে পশ্চিম সমষ্টিৰ বিধায়ক বছিৰ আহমেদ কাছিমি চাহাবৰ পুত্ৰ এনায়াতুল্লাহ ৱাদুদে মানে ধন আত্মসাৎ কৰি আছে আৰু বৰ্তমান বিতৰ্কিতত সোমাই আছে। গতিকে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা উচ্চ পৰ্যায়ত তদন্ত কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24।